নমস্কাৰ, আপুনি চাই আছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম মৰাণা গগৈ। অৱশেষত ভটিয়াপাৰাবাসীৰ উৎকণ্ঠা অন্ত পৰিল। 16টা দিনৰ অন্তত অৱশেষত আমেৰিকাৰ 5গৰাকীকৈ বিশেষজ্ঞৰ তৎপৰতাত বন্ধ হৈ পৰিল গেছ নিৰ্গমন। যে অহৰহ গেছ নিৰ্গমন হৈ আছিল, যাৰ ফলত আতংকময় পৰিৱেশে বিৰাজ কৰিছিল ভটিয়াপাৰাবাসীৰ মাজত, আৰু যাৰ ফলত দেখা পোৱা গৈছিল দিন যিমানে অতিক্ৰম কৰিছিল সিমানে কিন্তু আতংকিত হৈ পৰিছিল 350টাকৈ পৰিয়াল। এই 350টাকৈ পৰিয়ালৰ ভৱিষ্যতক লৈ প্ৰশ্ন উঠিছিল। অৱশেষত নিৰ্গমন বন্ধ হ'ল, গেছ নিৰ্গমন বন্ধ হ'ল, স্বস্তিৰ নিশ্বাস পেলালে ভটিয়াপাৰাবাসী ৰাইজ। এইখিনিতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে, ভটিয়াপাৰাবাসীৰ জীৱন ৰক্ষা পৰিল ঠিকেই, কিন্তু অদূৰ ভৱিষ্যতে তেওঁলোকৰ জীৱনত কিছু প্ৰভাৱ পৰিব নেকি? কাৰণ যি গেছ নিৰ্গমন হৈছিল, এই গেছ নিৰ্গমনৰ ফলত বিগত শব্দ প্ৰদূষণ হৈছিল, বায়ু প্ৰদূষণ হৈছিল। এই বায়ু প্ৰদূষণ আৰু শব্দ প্ৰদূষণে তেওঁলোকৰ জীৱনত সদূৰ ভৱিষ্যতে নিশ্চিতভাৱে প্ৰভাৱ পেলোৱাৰ সম্ভাৱনাই প্ৰকট। কাৰণ বহু গৰ্ভৱতী মহিলা আছিল, শিশু আছিল, জ্যেষ্ঠ লোকসকল আছিল, তেওঁলোকৰ জীৱনত অদূৰ ভৱিষ্যতে কেনেধৰণৰ প্ৰভাৱ পেলাব সেয়া কিন্তু সময় ক'ব। কিন্তু এই সময়ত তেওঁলোকৰ বাবে চৰকাৰে বা ONGC কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু লক্ষণীয় হৈ পৰিব। চৰকাৰ প্ৰশাসন তেওঁলোকৰ কাষত গৈ উপস্থিত হৈছিল। 350টাকৈ পৰিয়াল তেওঁলোকে ঘৰ বাৰী এৰি আশ্ৰয় শিবিৰত আশ্ৰয় ল'ব লগা হৈছিল। সেই সময়ত মুখ্যমন্ত্ৰীগৰাকী গৈ উপস্থিত হৈছিলগৈ, আৰু সেই সময়ত উপস্থিত হৈছিল সাংসদ, বিধায়ককে ধৰি জনপ্ৰতিনিধিসকল। কিন্তু এতিয়াও তেওঁলোকৰ কাষলৈ গৈ উপস্থিত হোৱা নাই SK পেট্ৰ কোম্পানী নামৰ যিয়ে অৰ্থাৎ কোম্পানীটোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল গাঁওবাসীয়ে। তেওঁলোকৰ অৰ্থাৎ কোনো এগৰাকী কৰ্মচাৰীয়ে তেওঁলোকৰ জীৱনটোক লৈ পেলাই তেওঁলোকৰ কাষত গৈ উপস্থিত নহল, যাৰ ফলত SK পেট্ৰ কোম্পানীৰ বিৰুদ্ধে কিন্তু ক্ষোভ এতিয়াও কমা নাই ভটিয়াপাৰাবাসী ৰাইজৰ মাজত। আজি গেছ নিৰ্গমন বন্ধ হ'ল ঠিকেই, কিন্তু তেওঁলোকৰ জীৱনত অদূৰ ভৱিষ্যতে যিবোৰ ঘটনা বা যিবোৰ তেওঁলোকৰ জীৱনত প্ৰভাৱ পৰিবলগীয়া যিবোৰ আচলতে বেমাৰ আজাৰেই হওক বা অন্য কিছু ক্ষেত্ৰতেই হওক, সেইসমূহৰ ক্ষেত্ৰত এতিয়া ONGC কৰ্তৃপক্ষই দায়িত্ব ল'বনে, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। এই লোকসকলে ক্ষতিপূৰণ পাবনে নাই? তেওঁলোকৰ যিসমূহ সম্পত্তি নষ্ট হৈ গ'ল, তেওঁলোকৰ খেতি পথাৰ ইত্যাদিকে ধৰি ঘৰৰ কিছু সামগ্ৰী বা তেওঁলোকৰ যিসমূহ পশুধন আছিল, সেই পশুধনসমূহ ইতিমধ্যে মৃত্যু হৈছে, সেইসমূহ তেওঁলোকে ক্ষতিপূৰণ পাবনে নাই সেয়াও কিন্তু এক প্ৰশ্নবোধক হৈ পৰিছে। কিন্তু দেখা পোৱা গৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া তেওঁলোকৰ কাষত উপস্থিত হৈছিলগৈ, উপস্থিত হওঁতে এটা কথাই কৈছিল যে প্ৰথমে গেছ নিৰ্বাপন হ'ব, অৰ্থাৎ গেছ নিৰ্গমন হ'ব লাগে, আৰু তাৰ পাছতে বাকী পদক্ষেপ লোৱা হ'ব। প্ৰথমতে যেতিয়া অসমৰ যিসমূহ বিশেষজ্ঞ আছিল, ONGC বিশেষজ্ঞ, তেওঁলোকৰ যি দুটা প্লেন আছিল, A প্লেন আৰু B প্লেন, সেই ক্ষেত্ৰত কিছু বিফল হৈছিল, আৰু তাৰ পাছতে আমেৰিকাৰ পৰা বিশেষজ্ঞ আহিছিল, আৰু অৱশেষত কেপিং কৰি বন্ধ কৰি দিয়া হ'ল গেছ নিৰ্গমন। সেয়া প্ৰতিশ্ৰুতি দিছিল, সেয়া প্ৰতিশ্ৰুতি মতে হৈ গ'ল। কিন্তু এতিয়া তাৰ পাছৰখিনি যিসমূহ কৰণীয় আছে, সেই কৰণীয়সমূহ হৈ উঠিবনে নাই সেয়াও কিন্তু প্ৰশ্নবোধক হৈ পৰিছে। কাৰণ এতিয়াও SK পেট্ৰ নামৰ কোম্পানীটোৱে তেওঁলোকৰ কাষত, ভুক্তভোগী ৰাইজৰ কাষত গৈ উপস্থিত হোৱা নাই। আৰু শেহতীয়াকৈ এই ঘটনাটোৰ পাছতে এগৰাকী লোকৰ মৃত্যু হৈছিল, এজন লোকৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰিছিল, আৰু 25জনকৈ লোক অসুস্থ হৈ এতিয়াও চিকিৎসালয়ৰ বিচনাত আছে। তেওঁলোকৰ শ্বাস প্ৰশ্বাসজনিত ৰোগত ভুগিব লগা হৈছে, অন্যান্য বিভিন্ন ৰোগত ভুগিব লগা হৈছে। এতিয়া যিসকল লোক ভালে আছে বা তেওঁলোকৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত যিসমূহ নতুন প্ৰজন্মৰ লোক বা যিসমূহ গৰ্ভৱতী মহিলা আছে, তেওঁলোকৰ জীৱনত অদূৰ ভৱিষ্যতে কি প্ৰভাৱ পৰিব সেয়াও কিন্তু এক লক্ষণীয় হৈ পৰিছে। এতিয়া প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব, তেওঁলোকৰ চিকিৎসা ব্যৱস্থাটো হওক বা অন্যান্য যিসমূহ ক্ষেত্ৰত হওক কেনে ব্যৱস্থা গ্ৰহণ কৰিব, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আৰু অঞ্চলটোৰ যিসমূহ ভুক্তভোগী ৰাইজ আছে, ভুক্তভোগী ৰাইজে মন্তব্য প্ৰকাশ কৰিছে, আগবঢ়াইছো। সদ্যহতে আমাৰ 16 দিনৰ যি আমি দিন পাৰ কৰিলোঁ, তাৰ এতিয়া অৱসান ঘটিছে। আমি ভাল পাইছোঁ, যিয়ে নহওক নিৰাপদ হ'ব বুলি ভাবিছোঁ। কিন্তু আমাৰ এলেকাটো আমি ক্ষতিগ্ৰস্ত হৈছোঁ বুলি ভাবিছোঁ। ক্ষতিগ্ৰস্তৰ কাৰণে ONGC কৰ্তৃপক্ষৰ পৰা আদি কৰি প্ৰশাসনকো আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। বিশেষকৈ আমাৰ গৰ্ভৱতী মহিলা আৰু আমাৰ প্ৰজন্মৰ কাৰণে মানে যিটো শব্দৰ প্ৰদূষণ হৈছিলে, শব্দৰ প্ৰদূষণৰ কাৰণে ENT বিভাগৰ এজন ডক্তৰ বহুদিনৰ কাৰণে আমাক প্ৰয়োজন হ'ব। আৰু গৰ্ভৱতী মহিলা তেওঁলোকে যিখিনি চাপ পাইছে সেইখিনি নিৰাময়ৰ কাৰণে আমাক মেডিকেল ডিপাৰ্টমেণ্টটোক বিশেষভাৱে প্ৰয়োজন। তেওঁলোকে সেই ব্যৱস্থাটো কৰিবৰ বাবে আপোনালোকৰ চেনেলৰ যোগেদি বিশেষভাৱে আমি অনুৰোধ জনাইছোঁ। আৰু আমি এতিয়া নিৰাপদ হৈছোঁ বুলি অনুমান কৰিছোঁ। আৰু বিশেষকৈ পলিউশ্যন বৰ্ডক আমাৰ আৰু এটা আমি এই চেনেলৰ যোগেদি অনুৰোধ জনাইছোঁ, আমাৰ ক্ষতিগ্ৰস্ত এলেকা কিবা মানে যিখিনি ক্ষতি হৈছে মাটিৰ উৰ্বৰতা পৰা আদি কৰি বা আমাৰ উদ্ভিদ জগতৰ ওপৰত যিখিনি ক্ষতি হৈছে সেইখিনি আমাক পৰ্যবেক্ষণ কৰি দিয়ক, যাতে আমাৰ ভৱিষ্যতৰ মানে কৰিবলগীয়া আমি জীৱন নিৰ্বাহ কৰিব পাৰোঁ ভালদৰে। তেওঁলোকৰ এতিয়া যিখিনি চাফ চাফাই কাম আছে, যিখিনি মানে তেওঁলোকৰ ক্ষতি হৈছে, সেই ক্ষতিখিনি তেওঁলোকে ONGCয়ে দিয়ক, কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। আমাৰ দুখীয়া পৰিয়াললৈ আপোনালোকে চাওক এবাৰ ঘূৰি পানি। তেওঁলোকে ইমান ধনী মানুহ নহয়, সাধাৰণভাৱে খাই থকা এটা পৰিয়াল। তেওঁলোকৰ হাঁহ কুকুৰাও মৰি গৈছে,
হয়তো ঘৰখনত থকাৰ অনুপযোগী হ'ব পাৰে তেওঁলোকে চাফ চাফাই কামখিনি কৰি পানি তেওঁলোকে নিজৰ ঘৰখনলৈ ঘূৰি আহক চাওক আজি গোটেই ভটিয়াপাৰত যোনটো তৈলাঘাটৰ ঘটনা ঘটিলে ঘটনা আজি 16টা দিন 16টা দিনৰ শেষত আজি এটা ভাল খবৰ আমি পাইছোঁ যে ইতিমধ্যে গেছ নিবাৰণ হৈছে বুলি কৈছে গতিকে এই 16টা দিন এই ভটিয়াপাৰ ক্ষতিগ্ৰস্ত ৰাইজ এই 16টা দিনত এটা অভিশপ্ত এটা দিন মানে কল্পনা কৰিব নোৱাৰা এটা দিন 16টা দিন ইতিমধ্যে ৰাইজে পাৰ কৰিলে নিজৰ আপোন ঘৰখন এৰি শিবিৰত থাকিবলগীয়া হ'ল নিজৰ সন্তানক লৈ নিৰাপদ স্থানত বসবাস কৰিবলগীয়া হ'ল নিজৰ পশুধন ইয়াতে এৰি বিনষ্ট হৈ গ'ল গোটেই পশুধন নষ্ট হৈ গ'ল আৰু খেতি পথাৰৰ পৰা আদি কৰি জৈৱ বৈচিত্ৰ্য ইতিমধ্যে ধ্বংস হৈ গৈছে গতিকে গোটেই ঘটনাটো আজি 16টা দিনৰ পাছত এটা ভাল খবৰ আমি পাইছোঁ কিন্তু ৰাইজে ভাবিছে যে এতিয়া আমি নিজৰ আপোন ঘৰখনলৈ ঘূৰি যাব পাৰিম কিন্তু এই গোটেই ঘটনাটোৰ মূল অভিযুক্ত SK পেট্ৰ আজি তাৰিখত ইয়াত উপস্থিত নহ'ল ইয়াত মুখ্যমন্ত্ৰী আহি গ'ল ইয়ালৈ সাংসদ মন্ত্ৰীসকলো আহিলে কিন্তু SK পেট্ৰ ইয়ালৈ কোনোদিন ভৰি দিবলৈ নাহিল গতিকে কাৰ সাহসত কাৰ আশীৰ্বাদত আজি SK পেট্ৰ এনেকুৱা ধৰণৰ দম্ভালি মাৰি শিৱসাগৰত থাকিব পাৰিছে এই কথাটো লক্ষণীয় এটা কথা আমি SK পেট্ৰৰ এগেইনষ্টত আমি এজাহাৰ দাখিল কৰিছিলোঁ ইয়াৰ পাছতো কিন্তু এতিয়ালৈকে যিহেতু প্ৰশাসনে SK পেট্ৰৰ ওপৰত কোনো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু আমি এতিয়া দেখিছোঁ যে এই 16টা দিনত ৰাইজৰ স্বাস্থ্য অৱনতি ঘটিছে মানুহৰ এজন মানুহ ইয়াত মৃত্যুবৰণ কৰিছে আৰু বিভিন্ন ধৰণৰ ইয়াৰ সমস্যা হ'ল মানুহৰ জীৱন জীৱিকা প্ৰতি ভাবুকি আহিলে এই ক্ষেত্ৰত কিন্তু যাৱতীয় যিবিলাক ব্যৱস্থা ONGC কৰিব লাগিছিল এতিয়ালৈকে কৰা আমি দেখা নাই আৰু আমি বিচাৰিছোঁ এতিয়া যিহেতু আমি সহযোগিতা আগবঢ়াইছিলোঁ আমি আলোচনা কৰিছিলোঁ যে আমি আয়ুক্ত মহোদয়ৰ লগত আলোচনা কৰিছিলোঁ আয়ুক্ত মহোদয়ে কৈছিল যে আপোনালোকে সহযোগিতা আগবঢ়াওক শান্তিমূলকভাৱে যাতে সোনকালে যাতে এই যিটো গেছ নিৰ্বাপন হয় তাৰ কাৰণে আপোনালোকে আগবঢ়াওক আমি ভটিয়াপাৰ সমূহ ৰাইজে ONGCক সহযোগিতা আগবঢ়াইছিল যাতে অতি সোনকালে গেছ নিৰ্বাপন হয় কিন্তু এতিয়া মূল কথাটো হ'ল যে এতিয়া ৰাইজৰ যিখিনি ক্ষতিগ্ৰস্ত হ'ল ক্ষতিগ্ৰস্ত ৰাইজে কেনেকৈ সহায় সহযোগিতা আগবঢ়াব যাৱতীয় ব্যৱস্থাখিনি চৰকাৰ সহযোগ কেনেকুৱা ধৰণৰ কৰিব এই কথাখিনি কিন্তু লক্ষণীয় হ'ব ৰাইজে বিচাৰিছে যে ইয়াত আহি আলোচনা হ'ব লাগিব যাতে ONGC ৰুমে ৰুমে অফিচে গৈ যাতে মানুহে ক্ষতিগ্ৰস্ত ৰাইজে ক্ষতিপূৰণ বিচাৰিবলগীয়া নহয় তেনেকুৱা ব্যৱস্থা কিন্তু ONGC কৰি দিব লাগিব তাৰ কাৰণে কিন্তু ৰাইজে আজি আমাৰ যিহেতু ক্ষতিগ্ৰস্ত এলেকাত তৈলগত সংগ্ৰাম সমিতি বুলি এখন কমিটি গঠন কৰা হ'ল সেই কমিটিয়ে ইতিমধ্যে সিদ্ধান্ত লৈছে যে ইয়াত যি আলোচনা হয় ক্ষতিগ্ৰস্ত ৰাইজৰ আলোচনা ভটিয়াপাৰ হ'ব লাগিব আৰু এই কথাখিনি এটি আমাৰ প্ৰশাসনৰ যোগেদি সহায় সহযোগিতা আমি কিন্তু বিচাৰিছোঁ